Hello everyone, মোৰ অন্য এটি ইনফৰমেশ্যন ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই এটা একদম আপোনালোকক আচৰিত ভিডিঅ' এটা দেখুৱাবলৈ গৈ আছোঁ সঁচাকৈ আচৰিত আপোনালোকে দেখিলে আপোনালোকে পগলা হৈ যাব আপোনালোকে ভাবিব নোৱাৰে ইমান সৰু কণমানি এটিয়ে ভালকৈ মাতে ফুটা নাই কণমানিটোৱে ইমান সুন্দৰকৈ মাননীয় মুখ্যমন্ত্ৰীৰ সন্মুখত আমাৰ শ্বহীদ কুশল কোঁৱৰৰ বিষয়ে ইমান সুন্দৰকৈ বৰ্ণনা কৰিছে সঁচাকৈ মই আচৰিত হৈ গৈছোঁ মই তবত মানিছোঁ মই মানে একদম মাইণ্ড ব্লোয়িং এটা ভিডিঅ' দেখিলোঁ মাইণ্ড ব্লোয়িং আপোনালোকক কি ক'ম আপোনালোকে দেখিলে গম পাব বলক আপোনালোকক দেখুৱাব বিচাৰিছোঁ বলক ভিডিঅ' আৰম্ভ কৰোঁ এয়া আপোনালোকে সঁচাকৈ দেখিলেনে ইমান সুন্দৰকৈ এই সৰু ল'ৰাটো কণমানি ল'ৰাটো মুখ্যমন্ত্ৰীৰ আগত যিখিনি কথা কৈ আছে এইজন যে মুখ্যমন্ত্ৰী ভালকৈ চিনিও পোৱা নাই চাগে কাক কি ক'ব লাগে ল'ৰাটোৰ ভালকৈ কথাই ফুটা নাই চাওক শ্বহীদ কুশল কোঁৱৰৰ বিষয়ে ইমান সুন্দৰকৈ বৰ্ণনা কৰিছে ইমান সুন্দৰকৈ কথাবোৰ কৈছে গতিকে আমিও ভগৱানৰ ওচৰত সেই কণমানিটিক আশীৰ্বাদ কৰিছোঁ ভগৱানে ল'ৰাটোক সকলো ফালৰ পৰা আগবঢ়াই নিয়ক এয়াই আশীৰ্বাদ কৰিলোঁ গতিকে এনেকুৱা ইনফৰমেশ্যনবোৰ পাবৰ কাৰণে মোৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আজিলৈ আহোঁ নমস্কাৰ